পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে নলবাৰীবাসীও। নলবাৰীতো দেখিবলৈ পোৱা গৈছে নতুনক আদৰাৰ ব্যস্ততা। উপস্থিত আছোঁ নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত, আৰু শ্বহীদ ভৱনৰ বাকৰিত এই শীতৰ পুহমহীয়া যি সন্ধিয়া, এই সন্ধিয়া জুইৰ লৈ সকলোৱে ইংৰাজী নতুন বছৰক আদৰাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। গান আৰু কবিতাৰে এই শীতৰ সন্ধিয়াটো সকলোৱে উপভোগ কৰাৰ বাবে শ্বহীদ ভৱনৰ বাকৰিত আমি যিহেতু উপস্থিত আছোঁ, আমি অকণমান পৰিৱেশটো দেখুৱাই লৈছোঁ, অকণমান কথাও পাতিম, আৰু এই সন্ধিয়া অকণমান আমি কবিতাও শুনিম। অকণমান মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে মই অকণমান আপোনাৰ সৈতে কথা পাতিম। যিহেতু ইংৰাজী নতুন বছৰক আদৰিবলৈ সকলো সাজু হৈছে, আপুনি কি ধৰণে সাজু হৈছে, নতুনক লৈ প্ৰত্যাশা কি ধৰণৰ, অকণমান চমুকে কথাখিনি আমি পাতিম। নতুন বছৰত আমি এইটো বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ, বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত আমাৰ অসমৰ ছাত্ৰসকলক, আমি যিহেতু শিক্ষাৰ লগত জড়িত, এখন মই হায়াৰ ছেকেণ্ডেৰী স্কুলত কাম কৰোঁ, আমাৰ ছাত্ৰসকলক এই নতুন শিক্ষা ব্যৱস্থাৰ লগত আগবাঢ়ি যাবৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে আমি ইতিমধ্যে বিভিন্ন ট্ৰেইনিং লৈছোঁ, তেনেকৈ আমি চেষ্টা কৰিম। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান থিয় দিলে সুবিধা হ'ব। যিহেতু ইংৰাজী নতুন বছৰক আদৰৰ বাবে সকলো সাজু হৈছে, মই দেখিছোঁ আপুনি এটা কবিতা লৈ ইংৰাজী নতুনক আদৰাৰ বাবে এইবাৰ সাজু হৈছে। অকণমান কবিতাটো আপোনাৰ কণ্ঠেৰে আমি শুনি ল'ম। নতুন প্ৰত্যাশা 2025। এটা নতুন বছৰ, 365 খিলাত নতুন উকা কাগজ, 52টা নতুন কৰ্ম আৰু বিশ্ৰাম চক্ৰ, জীৱন চন্দ্ৰৰ 12টা নতুন পৰিক্ৰমণ। উকা কাগজত লিখিম পুৰণি ক্ষোভ বিমুক্তিৰ নতুন গান, বিশ্ৰামহীন কৰ্মেৰে নিৰ্মাণ কৰিম শান্তি আৰু মমতা ইপ্সিত জীৱন চন্দ্ৰিমাৰ নতুন শ্লোগান। এটা নতুন বছৰ, এটা নতুন প্ৰত্যাশা, অনুভৱৰ চন্দত সফলতা আৰু সমৃদ্ধিৰ নতুন প্ৰত্যাশা। ধন্যবাদ। নিশ্চয়কৈ এটা সুন্দৰ কবিতা, আৰু শীতৰ এই সন্ধিয়া, পুহমহীয়া যি জাৰ, সেই জাৰত জুইৰ লৈ এই ধৰণে ইংৰাজী নতুন বছৰটোক আদৰৰ বাবে সাজু হৈছে। মই কৈছোঁৱে, এই সন্ধিয়াটোত আমাৰ লগত উপস্থিত আছে কেইবাগৰাকীও যুৱ প্ৰজন্মৰ শিল্পী। অকণমান তেখেতসকলৰ ওচৰলৈ যাম, তেওঁলোকে একেলগে এটা গীত পৰিৱেশন কৰিব, আৰু সেই গীতটি আমি উপভোগ কৰিম। তিনিওকে একেলগে শুভেচ্ছা জনাইছোঁ, এজন এজনকৈ দি থকা নাই, যিহেতু আমি এটা গীত শুনাৰ কথা আছিল। অকণমান গীতটো আমি শুনি লওঁ। হয়, ঠিক আছে, বহুত বহুত ধন্যবাদ। এই ধুনীয়া সময়খিনিত এটা ধুনীয়া বিহু গান গাবলৈ ওলাইছোঁ। অকণমান সহযোগ কৰিলে ভাল পাম তাই। মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হিয়া বাখৰ মনি। ঐ মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি। ঐ কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা, কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা, জানো কিয়নো তুমি মোক বলিয়া কৰিলা, জানো কিয়নো তুমি মোক বলিয়া কৰিলা। পৰ্বতৰ ঢেক ঢেকীয়া লিহিৰি পতিয়া, বতাহত যেনেকৈ হালে, ঢোলৰে চাপৰত তোৰে লাহি কঁকাল, দুচেও তিনি চেওকৈ ভাগে, তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে, মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে। মইনামতী তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি, মইনামতী জ্বলাই যাব পাৰোঁ মই, ৰৈ ৰৈ ৰতি মইনামতী যদি দিয়া মৰমৰ, যদি দিয়া মৰমৰ মান। হে ৰৈ ৰৈ ৰতি মইনামতী তোমাৰ নুমা দেউতাৰাই, ৰৈ ৰৈ ৰতি মইনামতী মই যোৱা
আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে ইংৰাজী নতুন বছৰটোক আদৰাৰ বাবে সকলো সাজু হৈছে আৰু নলবাৰীবাসীও এই ধৰণে ইংৰাজী নতুন বছৰক আদৰাৰ বাবে এই পুহমহীয়া জাৰৰ সন্ধিয়া জুইৰ উমলৈ গীতে মাতে আচলতে ইংৰাজী নতুন বছৰ 2025ক আদৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।